ওম শান্তি। আপোনাৰ ঘৰখনৰ পৰা এইকেইটা বস্তু আপুনি আজিৰে পৰা পৰিত্যাগ কৰিবলৈ আৰম্ভ কৰকচোন। দেখিব ঘৰখনৰ ভিতৰত আপোনাৰ কাজিয়া পেচাল, অশান্তি অসূয়া, হিংসা হিংসি, শত্ৰুতা এইবোৰ আপোনাৰ ঘৰৰ পৰা একেবাৰে নোহোৱা হৈ যাব। এতিয়া কথাটো হ'ল, আমি ঘৰখনৰ ভিতৰত থাকি কিছুমান বস্তুক আমি পৰিত্যাগ কৰি চলিব লাগিব। ঘৰ সংসাৰ এনেই সুখৰ নহয়। সেই ঘৰ সংসাৰখন সুখৰ কৰি ৰাখিবলৈ হ'লে আমি কিছু নীতি নিয়ম কঠোৰতা আমি পালন কৰিবই লাগিব। আজি ঘৰে ঘৰে অশান্তি, ঘৰে ঘৰে সকলোৱে বেলেগে বেলেগে থাকে, সকলোৱে অকলশৰীয়া দুনিয়াত মজি থাকে, ডিজিটেল মাধ্যমত ব্যস্ত থাকে। তাৰ পিছতো ইমান অকলশৰে থকাৰ পিছতো মানুহৰ মাজত ঈৰ্ষা ঈৰ্ষি, হিংসা হিংসি, অশান্তি অসূয়া, কাজিয়া পেচাল বাঢ়িবলৈ আৰম্ভ কৰিছে। কিয় হৈছে বাৰু তেনেকুৱাকৈ? কেতিয়াবা আমি ভাবোনে? ভাবিব নোৱাৰোঁ, কাৰণটোৱে বিচাৰি নাপাওঁ। গতিকে এতিয়া মানুহ পজিটিভিটিৰ পিছত দৌৰিবলৈ আৰম্ভ কৰিছে। মই পজিটিভ হ'ব বিচাৰোঁ। কিন্তু সেই পজিটিভিটি আপুনি নিৰ্মাণ কৰিব লাগিব। কোনটো এটা বেলেগ শক্তি আহি পেলাই আপোনাৰ ঘৰখন বাৰু পজিটিভ কৰি দিব, আপোনাৰ মনটো পজিটিভ কৰিব? কোনেও কৰিব নোৱাৰে দেই। সেয়া আমি ঘৰতে নিৰ্মাণ কৰিব পাৰোঁ। গতিকে এই ধৰণৰ বস্তু বা এই ধৰণৰ কথা বতৰাই হওক, এই ধৰণৰ আপুনি চিন্তা চৰ্চাক আপুনি ঘৰখনৰ পৰা বাহিৰ কৰিব লাগিব। কেনেকৈ কৰিব? এই কৰোঁতে কিন্তু অকণমান দীৰ্ঘদিনীয়া প্ৰচেছ হয়। সেইবাবে আমি সংকল্পৰ দ্বাৰা সিদ্ধি ৫৫ দিনৰ পৰিক্ৰমা দিওঁ। এই ৫৫ দিনৰ ভিতৰত আপোনাৰ কিন্তু ভিতৰত পজিটিভিটি নিৰ্মাণ হ'বই হ'ব। গতিকে কিদৰে কৰিব? সৰ্বপ্ৰথমে আপুনি ঘৰখনৰ ভিতৰত যদি ইমান দিনে আপুনি আনৰ চৰ্চা কৰি আছে, ইমান দিনে যদি আপুনি ঘৰখনৰ ভিতৰৰ মানুহখিনিৰ কথাই যদি আপুনি মনে মনে ফোনত পাতিছে বা কাৰোবাক কৈ আছে, তেন্তে আপুনি ধৰি লওক যে আপোনাৰ ঘৰখনত আপুনি হাজাৰ ধুতি নীতি নিয়ম কানুন পূজা পাঠ কৰিলেও আপোনাৰ ঘৰলৈ সুখ শান্তি নাহে। বহুত ইম্পৰ্টেণ্ট কথা দেই, বহুত ইম্পৰ্টেণ্ট কথা। কথাটো কেনেকুৱা হয় জানানে? আমি ঘৰখনৰ ভিতৰতে আছোঁ, একেলগে খাইছোঁ বৈছোঁ, আপুনি খাদ্য বনাইছে, বেলেগে খাইছে, সকলো ঠিকেই আছে। কিন্তু যেতিয়া ৰুমে ৰুমে প্ৰৱেশ কৰা হয়, তেতিয়াই কিন্তু ফোনত কি হয়, ইজনীৰ কথা সিজনী, শাহুৱেকৰ কথা বোৱাৰীৰ কথা শাহুৱেকৰ পৰাপক্ষত আমি কি কৰোঁ, বেলেগক আমি বৰ্ণন কৰিবলৈ চেষ্টা কৰোঁ, যিটোৱে আজি ঘৰবিলাকত মাৰাত্মক নিগেটিভিটিৰ প্ৰভাৱ পেলাইছে। আপুনি ভাবিছে মই কৈছোঁহে, ক'লে একো নহয়, তাতেই গোটেই খেলখন হৈছে। কাৰণ নিগেটিভিটি বা পজিটিভিটি হৈছে মাত্ৰ ভাইব্ৰেশ্যন, অ'ৰা, শক্তি, এনাৰ্জি। যিটো এনাৰ্জি ইতিমধ্যে আপুনি আপোনাৰ ঘৰখনত দি দিলে, ৰোপণ কৰি ল'লে। এতিয়া আপোনাৰ ঘৰখনৰ পৰা আমি যে বহুত পূজা পাঠ কৰোঁ, কিবা কিবি কৰোঁ, সেই পূজা পাঠবিলাকৰ মাহাত্ম্য কি আচলতে? ঘৰখনৰ ভিতৰত থকা বেয়া শক্তি, ভৌতিক কিবা বেয়া শক্তি যদি আছে, সেইবিলাকক বাহিৰ কৰা আৰু ঘৰখনৰ ভিতৰত প্ৰশান্তিৰ স্থাপনা কৰা। কিন্তু আমাৰ মনে মনে আমি মনত যিবিলাক নিগেটিভিটি কঢ়িয়াই ফুৰিছোঁ, আমাৰ মনৰ দ্বাৰা যিবিলাক আমি কৰি আছোঁ, সেইবিলাকৰ জানো কেতিয়াবা কোনোবা পূজা পাঠ কিবাই জানো আপোনাক সেইবিলাকে জানো কিবা নিৰামূল কৰিব পাৰিছে? কেতিয়াও নহয়, হয়নে? গতিকে পূজা পাঠে ডেফিনেটলি বাতাবৰণটো শুদ্ধ কৰে। সেইটো পৰিৱেশত সেইখিনিতে থাকিলে ভাল লাগিব। কিন্তু আপোনাৰ মনটোততো সেই পূজা পাঠ সোমাই যোৱা নাই। আপোনাৰ মনটোতো তেনেকেই থাকিল নে? ১২টা মাহত ১৩টা পূজা কৰক, যদি মনৰ পৰিৱৰ্তন নহয়, কি অৰ্থ, কি ভাৱাৰ্থ, হয়নে? গতিকে পৰমাত্মাই কয়, সেইবিলাক ভৌতিকবাদৰ আগত আচলতে নিজৰ যিটো ভিতৰত আপোনাৰ যিটোক আমি পূজা কৰিব লাগে, নিজৰ আত্মাক পূজন কৰিব লাগে, নিজৰ আত্মাক আমি দিশা দেখুৱাব লাগে, আমাৰ আত্মাক আমি কিছু কথা বতৰা নীতি নিয়মেৰে বান্ধি ৰাখিব লাগে, যাৰ বাবে আমি আমাৰ ঘৰখনকে স্বৰ্গলৈ ৰূপান্তৰিত কৰিব পাৰোঁ। এতিয়া কথা হ'ল, এনেকুৱা ধৰণৰ এই 5টা কাম আপুনি ঘৰখনৰ ভিতৰত একেবাৰে সমূলি নকৰিব। আৰু যদি আপুনি কৰি আছে, তেতিয়াহ'লে আপুনি আজিৰে পৰা কৰাটো বন্ধ কৰি দিয়ক। মই গেৰেণ্টি সহকাৰে কৈছোঁ, আপোনাৰ ঘৰখনত পজিটিভিটি নিৰ্মাণ হ'ব। প্ৰথম কথাটো হৈছে, এগৰাকীৰ অনুপস্থিত সেইগৰাকীৰ বদনাম গোৱা, ফোনতেই হওক, ক'ৰবাতেই হওক, হয়নে? তাৰোপৰি আপুনি যিগৰাকী বোৱাৰীৰ হাতে ৰান্ধি বাঢ়ি খাই আছে, যিগৰাকী বোৱাৰীৰ হাতেৰে আপুনি লালন পালন হৈ আছে, বা আপুনিও তেওঁক কৰি আছে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমি দেখিছোঁ মাজত এটা ভেদ থাকি যায়। আৰু যেতিয়াই ছোৱালীৰ ফোন আহে বা কাৰোবাৰ ফোন আহে, আপুনি হয়তো
অনিচ্ছা সত্ত্বেও নজনাকে আপোনাৰ স্বতঃস্ফূৰ্তভাৱে মুখৰ পৰা সেইবোৰ শব্দ ওলাই যায়, তেওঁৰ বিৰুদ্ধে বিপক্ষে ওলাই যায়। দুই এটা শব্দ হ'লেও ওলাব হেৰো তেওঁ বেলেগ সংস্কাৰৰ পৰা আহিছে, তেওঁ এগৰাকী মাতৃগৰ্ভৰ বেলেগ কোষৰ পৰা আহিছে, তেওঁৰ পাৰিবাৰিক বেলেগ হৈছে, তেওঁৰ পালনা বেলেগ হৈছে। হঠাতে তেনেকুৱা এগৰাকী আহি আপোনাৰ ঘৰত এডজাষ্ট কৰি আপোনাৰ মতে কেনেকৈ চলিব সম্ভৱনে বাৰু? আপুনি চলিব পাৰিছিলনে বাৰু? তেনেকুৱা আপোনাৰ শাহুৰ তেনেকুৱা ধৰণৰ সংস্কাৰেৰে আপুনি জানি চলিব পাৰিছিল, হয়নে? গতিকে আমি তেনেকৈ বিবেচনা কৰিব লাগিব। দ্বিতীয়তে বোৱাৰীগৰাকীৰ কথা কওঁ, যিহেতু তেওঁ এখন বেলেগ ঘৰলৈ আহে, যেতিয়া এখন বেলেগ ঘৰলৈ আমি আহোঁ, আমাৰ সেইবাবে কওঁ যে বেলেগ ঘৰলৈ অহাৰ লগে লগে সেই ঘৰখনৰ সংস্কাৰ, নীতি নিয়ম, ৰীতি সকলো বেলেগ হয়। তাত লাহে লাহে এডজাষ্ট কৰিবলৈ আমি চেষ্টা কৰিব লাগে। এনেকুৱা নহয় যে মই চেষ্টাই নকৰোঁ, মই নকৰোঁ। এইটো হৈ যোৱাৰ লগে লগে কি হয়, ঘৰখনত কাজিয়া পেচালৰ আৰম্ভণি হৈ যায়। আৰু এই গোটেই প্ৰভাৱটো ক'ত পৰে জানেনে? আপোনাৰ আৰু স্বামীৰ সম্বন্ধৰ মাজত পৰে। বহুত ইম্পৰ্টেণ্ট কথা। গোটেই ঘৰখনৰ হাই উৰুমি কাজিয়া পেচালৰ যিবিলাক মতানৈক্য ঘটে যাৰ লগত, সেইবিলাকৰ গোটেই প্ৰভাৱটো সম্বন্ধত পৰে। গতিকে সম্বন্ধত ঠিক ৰাখিবলৈ হ'লে আপুনি এডজাষ্ট কৰিব লাগিব। যদিহে আপুনি বিবাহ পাশত আবদ্ধ হৈ পেলাই এখন ঘৰ সংসাৰ চলাম বুলি আহিছে, তেতিয়াহ'লে আপুনি কিন্তু এডজাষ্ট কৰাৰ যিটো আপোনাৰ মনোভাৱ, এটিটিউড আপুনি লৈ আহিব লাগিব। সহযোগ কৰাৰ শক্তি, যাক আমি কওঁ, যিটো মেডিটেশ্যনৰ দ্বাৰা আমি সহযোগ কৰাৰ শক্তি 100% আমি নিৰ্মাণ কৰি ল'ব পাৰোঁ। যোন যেনেকুৱাই তাক তেনেকেই সহন কৰা, গ্ৰহণ কৰা। আৰু দ্বিতীয়তে, যিহেতু আপুনি জানিব লাগিব যে এইখন ঘৰ ইমান দিন এনেকৈ চলি আছিল, মই অহাৰ লগে লগে অকণমান ৰুলছ ৰেগুলেশ্যন মই সলনি কৰিম, কিন্তু তাকেই মই যদি জেদ মনোভাৱৰে কৰোঁ, তেতিয়াহ'লে কি হ'ব? গোটেই পৰিয়ালত তাৰ কি হয়? প্ৰভাৱ পৰে। বিশেষকৈ আজিকালি সেইবাবে যিবিলাক নতুন সম্বন্ধ, বিশেষকৈ নতুন সম্বন্ধবিলাকত কি হৈছে, এইবিলাক বহুত বেছি হ'বলৈ আৰম্ভ কৰিছে। দিনটোত ইয়াৰ কাউন্সেলিং আমি কৰিয়ে থাকোঁ। এতিয়া কথাটো হৈছে, আপোনাৰ ঘৰখনত আপোনাৰ বাবে আপোনাৰ সেই পৰিয়ালৰ মানুহখিনি বহুত গুৰুত্বপূৰ্ণ দেই। সেইকাৰণে আমি এনেকৈ থাকিব নাপায় যে মই বেলেগ এখন ঘৰক ৰিপ্ৰেজেণ্ট কৰি আছোঁ। আপুনি বিবাহ পাশত আবদ্ধ হৈ অহাৰ পিছত আপুনি আপোনাৰ শহুৰ শাহুৰ আপোনাৰ ঘৰ, সেই ঘৰখনক আপুনি ৰিপ্ৰেজেণ্ট কৰিব। এগৰাকী বোৱাৰী হিচাপে আপুনি ৰিপ্ৰেজেণ্ট কৰিব, নহয় জানো? গতিকে বোৱাৰী হিচাপে যদি আপুনি ৰিপ্ৰেজেণ্ট কৰিবলৈ বিচাৰে, এগৰাকী যদি সুন্দৰ বোৱাৰী হৈ পেলাই উৎকৃষ্ট বোৱাৰী হ'বলৈ বিচাৰে, তেতিয়াহ'লে কি কৰিব লাগিব? আপুনি সেই ঘৰখনৰ নিয়ম নীতি, সেই ঘৰখনৰ যি মৰ্যাদা, তাক আপুনি ওপৰলৈ নিবলৈ চেষ্টা কৰিব লাগিব, হয়নে? আচলতে ঘৰখন বোৱাৰী দুৱাৰহে শুৱনি হয়, ছোৱালীৰ দ্বাৰা নহয়। আপুনি ছোৱালী হৈ এসময় ক'ৰবাত আছিল, কিন্তু আজি আপুনি আনৰ ঘৰৰ মৰ্যাদাৰ প্ৰতীক বোৱাৰী হৈ পেলাই আপুনি এখন ঘৰলৈ আহিছে। গতিকে আপোনাৰ সেই সপোন থাকিব লাগে যে নাই, মই আহিলোঁ যেতিয়া ঘৰখনক সকলো ফালৰ পৰা পজিটিভিটিৰে আৱৰি ৰাখিম, সকলো ফালৰ পৰা মই এডজাষ্ট কৰিবলৈ চেষ্টা কৰিম। আৰু এডজাষ্টমেণ্টত বহুত সুখ থাকে দেই। সেইবুলি আপুনি এনেকৈ ভাবিব নালাগে যে মই আৰু কি মৰি জীয়াই থাকিম নেকি, মই চবতে এডজাষ্ট কৰি থাকিম নেকি। আজিকালি মানুহৰ এইবিলাক ডায়লগ হৈ গৈছে যে কিমান কৰিম মই, কি কৰিছে আপুনি, হয়নে? একো কৰা নাই। আমি কৰিবলৈ আচলতে এতিয়াৰ পৰা আৰম্ভ কৰিম দেই। কি কৰিব লাগিব জানেনে? আপুনি পৰাপক্ষত আপোনাৰ ঘৰখনত যি হৈ নাথাকক কিয়, তাক বহলাই আপুনি ফোনত আপোনাৰ মা হওক, আপোনাৰ ঘৰৰ মানুহ যাকে তাকে আপুনি বৰ্ণনা নকৰিব। চেষ্টা কৰকচোন আপুনি আপোনাৰ দ্বাৰা তাক সমাধান কৰিবলৈ চেষ্টা কৰকচোন। আপুনি মৌন হৈ, শান্ত হৈ সেই পৰিৱেশটোক আপুনি মুখামুখি কৰি পাৰে নেকি ঠিক ঠাক কৰিব পৰাকৈ আপুনি ঠিক ঠাক কৰি লওক দেই। কামটো কৰোঁতে কিন্তু অলপ কঠিন লাগে, তাৰ বাবে আপোনাৰ মেডিটেশ্যন আৰু সংকল্প লাগিব। এইবিলাক এনেই নহয় কিন্তু দেই, এইবিলাক এনেই নহয়। চাওক, পজিটিভিটি এটা এনাৰ্জি, তাক নিৰ্মাণ কৰোঁতে কিন্তু আপোনাৰ সময় লাগিব। আপুনি যদি সঁচাকৈ পজিটিভ হৈ থাকিবলৈ বিচাৰে, আপুনি যদি সঁচাকৈ পজিটিভিটি স্প্ৰেড কৰিব বিচাৰে, আপুনি যদি সঁচাকৈ আপোনাৰ ঘৰখন পজিটিভ হৈ থকাটো বিচাৰে, তেন্তে কিন্তু আপুনি এইখিনি কিন্তু পালন কৰিবই লাগিব। কি কৰিব লাগিব? আপোনাৰ ঘৰৰ কথা কোনো কাৰণত কাকোকে বহলাই বেয়াকৈ নকব। যদিও ঘৰখনৰ ভিতৰত কিবা হৈ আছে, চলি আছে, সেইবিলাক যিমান পাৰি ঘৰখনৰ ভিতৰতে আলোচনা বিলোচনাৰ মাজেদি সেইখন ঘৰৰে এগৰাকী অন্তৰংগ সদস্য হিচাপে নিজকে মানি লৈ পেলাই আপুনি বা নিজকে আপুনি গণ্য কৰি সেই
পৰিস্থিতিটোক আপুনি উদ্ধাৰ কৰিব পাৰিব লাগিব, কাৰণ এসময়ত গৈ সেইখন ঘৰৰ আপোনাৰে হৈ পৰিব, সেইখন ঘৰৰ মালিকী স্বত্ব আপোনাৰ হাতলৈ আহিব আৰু আপুনি সেইখন ঘৰৰ শেষ পৰিচয় হৈ থাকিবগৈ, নহয় জানো? গতিকে এনেকৈ ভাবিব নালাগে যে মই কাৰোবাৰ অধীন, কাৰোবাৰ ডমিনেশ্যনত আছোঁ, ক'ৰবালৈ গুচি আহিলোঁ, নিজৰ ঘৰতে ভাল আছে, এনেকুৱা ধৰণৰ কথা একেবাৰে আচলতে ঠিক নহয়। দ্বিতীয়তে, যেতিয়া আপুনি খাদ্য বনায়, সংকল্পৰে খাদ্য বনাব, কাৰণ আপুনি এখন ঘৰলৈ আহিছে, আপুনি এখন ঘৰলৈ অহাৰ পিছত আপুনি যি মনোভাৱৰে খাদ্য বনাব, সেই মনোভাৱ আপোনাৰ খাদ্যৰ যোগেদি আনৰ আত্মালৈ কি হ'ব? প্ৰভাৱান্বিত হ'ব। আন মানুহৰ জীৱনত সুখ, শান্তি, আনন্দ, শক্তি, পবিত্ৰতা, দিব্যতা স্থাপনা কৰিব পৰা ডাঙৰ কৰ্তব্য মই ভাবোঁ পৃথিৱীত একো নাই। সেয়া আপোনাৰ দ্বাৰা সম্ভৱ দেই। গতিকে সংকল্প আপুনি লৈ ভাত বনাওক, সংকল্প লৈ আপুনি তেওঁলোকক চাহ ভাত দিয়ক। যোনে আপোনাক বেয়া পায় তেওঁক ৰাতিপুৱা সংকল্প দিয়ক। মোৰ বিভিন্ন ইউটিউব ভিডিঅ'ত আছে কি সংকল্প কেনেকৈ দিব লাগে, বিশেষভাৱে শাহুৱে বোৱাৰীক কি সংকল্প দিব, বোৱাৰীয়ে শাহুক কি সংকল্প দিব। এইটো খুব বেছি অন্যতম এটা সাংঘাতিক চেপ্টাৰ। গতিকে কাৰণ তাৰ ওপৰত আমাৰ কাউন্সিলিং খুব চলি থাকে আৰু এতিয়া বোৱাৰী শাহুৰ যিটো ক্লেছ সেইটো খুব কমি গৈ পেলাই এতিয়া হাজবেণ্ড ৱাইফৰ বেছি ক্লেছ আৰম্ভ হৈছে সমাজত লাহে লাহে। গতিকে এইটো একমাত্ৰ কি হয় জানেনে? আমাৰ অকণমান সহন কৰিব নোৱাৰা, অকণমান গ্ৰহণ কৰিব নোৱাৰা, অকণমান সহযোগ কৰিব নোৱাৰা শক্তিৰ অভাৱত আচলতে আমাৰ জীৱনটো কেতিয়াবা কি হৈ যায়, আমাৰ হাঁহ হুমুনিয়া, কাজিয়া পেচাল, চূড়ান্ত অপমান, অপবাদ, তিৰস্কাৰ আৰু শেষত গৈ পেলাই কোৰ্টত হাজিৰ হোৱা পৰ্যন্ত আমাৰ সেই পৰিস্থিতি আহি পৰে। গতিকে একো ডাঙৰ কথা নহয়, আমি মানুহ, আমাৰ দ্বাৰাই সকলো নিৰ্মাণ হ'ব। কিয়নো আমি ইমান ক্ৰিটিকেল কৰি পেলাব লাগে কথাবিলাক? কিয়নো আমি ইমান সৰু সৰু কথাবিলাকক ইমান ডাঙৰ মজিয়ালৈ লৈ যাব লাগে? কিয়নো মোৰ ঘৰখনৰ কথা বতৰা মই আনক ভাগ দিব লাগে? কিয়নো মই মোৰ ঘৰখনত থকা প্ৰত্যেকজন মেম্বাৰক অন্তঃকৰণে নিশ্চয়াৰ্থ ভাৱনাৰে কিয় মই বাৰু আঁকোৱালি ল'ব নোৱাৰোঁ? হয়নে? কাৰণ আমি মনুষ্য, আমাৰ দৰে সকলো সম্ভৱ, আমি জীৱশ্ৰেষ্ঠ মনুষ্য। গতিকে শাহুগৰাকীয়ে যদি পাৰে বোৱাৰীগৰাকীক সদায় ভাইব্ৰেশ্যন দিব, তুমি জ্ঞানস্বৰূপ, প্ৰেমস্বৰূপ, আনন্দস্বৰূপ, সুখস্বৰূপ, দিব্যস্বৰূপ, পৰম পবিত্ৰ স্বৰূপ, তুমি মোৰ পৰম আজ্ঞাকাৰী সন্তান। কাৰণ বোৱাৰীগৰাকী সদায় বোৱাৰী হৈ নাথাকে, আপোনাৰ সন্তানৰ তুল্য হয়। কাৰণ জীৱনৰ অন্তিম সময়ত কেতিয়াবা দেখো সেই বোৱাৰীগৰাকীয়ে আপোনালোকক আলপৈচান ধৰিবলগীয়া অৱস্থা হৈ গৈ। গতিকে শেষত সেই বোৱাৰীগৰাকীয়ে ঘৰৰ এগৰাকী একমাত্ৰ আপোনাৰ শৰণাৰ্থী হৈ পেলাই থিয় হৈ থাকে। গতিকে সদায় এনেকৈ আশীৰ্বাদ দিব, তুমি ভাগ্যশালী, সৌভাগ্যশালী, তুমি সন্তুষ্টতা মূলত, আমি তোমাক লৈ বহুত সুখী, তোমাক শতকোটি ধন্যবাদ যে তুমি আমাক প্ৰতিটো পদক্ষেপত ইমান সহায় কৰি আছা। মই তোমাক নিস্বাৰ্থ ভাৱনাৰে অন্তঃকৰণৰে সহন কৰোঁ, গ্ৰহণ কৰোঁ আৰু সহযোগ কৰোঁ। তুমি মোৰ সন্তান, তুমি সুস্বাস্থ্যৱান, নিৰোগী, দীৰ্ঘায়ু হোৱা, তোমাৰ সকলো কৰ্মত তুমি সফলতা অৰ্জন কৰা, তুমি প্ৰেমস্বৰূপ, আনন্দস্বৰূপ, সুখস্বৰূপ, দিব্যস্বৰূপ, পৰম পবিত্ৰ স্বৰূপ আত্মা হোৱা। এইকেইটা কথা কৈ দিয়াৰ লগে লগে আপোনাৰ মনত যিবিলাক বোজা থাকিব নহয়, এই যে কমপ্লেইনবিলাক, তাই এনেকুৱাহে, তাই তেনেকুৱাহে, তাই তেনেকুৱাহে, সেইটোহে বেয়া, এইটোহে বেয়া, সেইবিলাক লাহে লাহে নোহোৱা হ'বলৈ আৰম্ভ কৰিব। কৰি চাওকচোন, এই যাদুৰ দৰে কাম কৰিব দেই। আৰু লাহে লাহে আপোনাৰ ভিতৰখন পজিটিভিটিৰে নিৰ্মাণ হৈ যাব। যেতিয়া আপোনাৰ বোৱাৰীৰ কথা যদি কোনোবাই কিবা সোধে, আপোনাৰ মুখত বৰ বেছি তেতিয়া সেই বদনামবোৰ নোলাব, সদনাম ওলাব। ঠিকে আছে দে, ভালে আছে দে, পৰমাত্মাৰ কৃপাত ভালে আছে, বা সিমানে যথেষ্ট। আমি ইমান কথা ঘৰখনৰ লোকক ভাগ দি পেলাইনো কি মানে আমাৰ লোকচানটো বা লাভটো হয়? হয়নে? লোকচানেই হয়, লাভটো একোৱেই নহয়। দ্বিতীয়তে, বোৱাৰীগৰাকী সদায় খাদ্য বনাওঁতে, চাহ দিওঁতে, ভাত দিওঁতে, পানী দিওঁতে সদায় আশীৰ্বাদৰে দিব লাগে। আপোনাৰ আশীৰ্বাদে আপোনাৰ ঘৰখনৰ প্ৰতিটো আত্মাক কিন্তু বহু সফলতালৈ আগুৱাই যোৱাত সহায় কৰে দেই। গতিকে আপুনি সদায় নিজৰ শাহুগৰাকীকে হওক বা অন্যান্য যিসকল পৰিয়ালবৰ্গ আছে সকলোকে আশীৰ্বাদ দি পেলাই আপুনি খাদ্য দিব, ৰান্ধিব যে আপোনালোক প্ৰেমস্বৰূপ, আনন্দস্বৰূপ, সুখস্বৰূপ, দিব্যস্বৰূপ, পৰম পবিত্ৰ স্বৰূপ। আপোনালোক যেনেকৈ মোৰ বাবে বহুত ভাল, মই বহুত সৌভাগ্যশালী যে আপোনালোকৰ লগত আজি একেলগে মই জীৱনত এয়া সংযোজন কৰি, মোৰ জীৱন মই আপোনালোকৰ লগত সংযোজন কৰি আজি আমি একেলগে আছোঁ। এনেকৈ আপুনি ভাৱনাৰে দিব। আপোনালোকৰ বহুত ভাল হওক, আপোনালোকৰ বহুত কল্যাণ হওক, আপোনালোক সুস্বাস্থ্যৱান, নিৰোগী আৰু দীৰ্ঘায়ু হওক। আপোনালোকে মোক বহুত ভাল পায়, আপোনালোকে মোক নিস্বাৰ্থভাৱে সহন কৰে, গ্ৰহণ কৰে। আপোনালোক শান্ত আৰু স্থিৰ, আপোনালোক জ্ঞানী, আপোনালোকে মোক প্ৰতিটো কথাত সহযোগ কৰে।
আপোনালোকে মোক নিশ্চয়তাভাৱে প্ৰেম কৰে, মই আপোনালোকৰ শ্ৰেষ্ঠ বোৱাৰী। বা এই ভাৱনাৰে আপুনি সদায় কৰকচোন, তেতিয়া সেই টু মে আৰ বদনাম তাৰ বদনাম, ইজনীৰ কিবা প্ৰব্লেম সিজনীৰ কিবা প্ৰব্লেম, এইবিলাক একেবাৰে নোহোৱা হৈ যাব। আচলতে সকলো মনৰ লগত কথা। আপোনাৰ মন যিমান পবিত্ৰ হৈ থাকিব সিমানে বেয়া নিগেটিভিটি চিন্তন নাহিব, আৰু চিন্তন আপোনাৰ মনে গ্ৰহণ নকৰিব। যদিও আপুনি ভাবিও ল'লে কিবা নিগেটিভিটি বা নিগেটিভ কথা, কাৰোবাৰ বেয়া কথা কিবা, আপুনি দেখিব আপোনাৰ মনে সেইটো গ্ৰহণ নকৰিব। আপোনাৰ মনে আপোনাক বুজাব যে নহয়, তেনেকে ভাবিব নাপায়, এনেকে ভাবা দেই। গতিকে অলপ কষ্ট কৰিব লাগিব। এনেই আমি পজিটিভিটি, এনেই আমি ঘৰ সংসাৰত সুখ শান্তি আনন্দ শক্তি প্ৰাপ্তি এনেই নাপাওঁ, অলপ কষ্ট কৰিব লাগিব। যিদৰে টকা পইচা ইনকাম কৰিলে বহুত কষ্ট হয়, মান মৰ্যাদা ৰেপুটেশ্যন বা এইবিলাক আজিকালি কিনিবও পায় ক'ব গ'লে, হয়নে? কিন্তু আপুনি মানসিক সুখ শান্তি ঘৰখনত যিবিলাক আমাক দৰকাৰ, সেই টকা পইচা আপুনি কিনিব নোৱাৰে। কাকো টকা পইচা আপুনি সন্তুষ্ট কৰিবই নোৱাৰে ঘৰখনৰ ভিতৰত। বহুত বোৱাৰী মোক কয়, মই ইমান দামী দামী বস্তু আনো, মই যলৈকে যাম মোৰ মাৰ কাৰণে, শাহু মাৰ কাৰণে বেছি দামী আনো, মোৰ মাৰ কাৰণে কম দামী আনো, তথাপি মোক দেখিব নোৱাৰে। কিয় নোৱাৰে? দামী বস্তুৱে আপোনাৰ মানসিক সুখ শান্তি, আৰু দামী বস্তুৱে আপুনি কেনেকে ভাবিব পাৰে দামী বস্তু এটাই আপোনাৰ তেওঁৰ প্ৰতি এটা ভাল ভাৱ আনি দিব বুলি? বস্তুৱে মানুহৰ প্ৰেম মৰ্যাদা আৱেগক কেতিয়াও আচলতে একোৱে কৰিব নোৱাৰে, একোৱে কৰিব নোৱাৰে দেই। গতিকে আপোনালোকে ঘৰখনৰ ভিতৰত সুখ শান্তিয়ে থাকক। আপোনালোকৰ ঘৰখনৰ ভিতৰতে আপোনালোকে পজিটিভিটি নিৰ্মাণ কৰক। তাৰ বাবে মোৰ এখন পুথি আছে, যেনেকৈ সমস্যা তেনেকৈ সমাধান। তাত সকলো সংকল্প মই শুদ্ধ সহজ অসমীয়া ভাষাত লিখি ৰাখিছোঁ। যদি আপোনালোকে ইচ্ছা কৰে সেইখন আপোনালোকে গ্ৰহণ কৰিব পাৰে। মোৰ ইয়াতে হোৱাটছআপ নাম্বাৰ দি থোৱা আছে, তাতে বুকিং কৰিলে কেৱল মোৰ অনুৰোধ হোৱাটছআপ মেছেজহে কৰিব, ফোন নকৰিব। দিনটোত বহু ফোন আহে, ইমান ফোন আমাৰ আচলতে ৰিচিভ কৰা নাযায়। গতিকে মোৰ বিশেষ অনুৰোধ, আপোনালোকে ফোন নকৰিব, কেৱল হোৱাটছআপ মেছেজ কৰি কিতাপখন বুকিং কৰি লওক। তাৰোপৰি আপোনাৰ যদি কিবা ব্যক্তিগত সমস্যা আছে, তাৰ বাবে যদি আপুনি কাউন্সেলিং কৰিব বিচাৰিছে, কিবা যদি সমাধান পাব বিচাৰিছে, এই কাউন্সেলিং কিন্তু বিনামূলীয়া নহয়, তাৰ বাবে এটা নিৰ্ধাৰিত ফিজ আছে। গতিকে তাৰ কাৰণে যদি আপোনাক প্ৰয়োজন আছে, আপুনি হোৱাটছআপ নাম্বাৰটোত আপোনাৰ কাউন্সেলিঙৰ কাৰণে বুকিং কৰিব বিচাৰিছোঁ বুলি আপুনি মেছেজ কৰিব, ফোন নকৰিব। কাৰণ ফোন কৰিলে আমাৰ ফালৰ পৰা ধৰা নাযাব, কাৰণ দিনটোত প্ৰায় 500-1000তকৈ ওপৰত বেছি ফোন আহে। গতিকে মোৰ অনুৰোধ বিশেষ, যাতে মেছেজ কৰে। হ'ব, আপোনালোকৰ জীৱনটো সুখ শান্তি আনন্দ প্ৰাচুৰ্যৰে পৰিপূৰ্ণ হওক। ওম শান্তি।